Union Minister of State for External Affairs Pavitra Margarita was given a warm welcome in Assam's Lakhimpur district today. The Union Minister took part in several programs where he reviewed the implementation of different welfare schemes rolled out by the government. During his visit, Margarita visited the Genius Academy where he interacted with the students on diverse aspects. The Union Minister during his interaction was also seen reciting poems penned by acclaimed Assamese poet and lyricist Hiren Bhattacharya, popularly known as Hiruda. যিটো এটা সুন্দৰ পৰিবেশ অসমত মোদীদেৱৰ অনুপ্ৰেৰণাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে নতুন প্ৰজন্মক লগত লৈ জ্যেষ্ঠজনৰ আশীৰ্বাদে যে বিকাশৰ যাত্ৰা কৰিছে এই যাত্ৰাৰ প্ৰতি এটা সমৰ্থন এটা মৰম আমাৰ স্থানীয় যুৱনেতা ঋষিৰাজ হাজৰিকাই আগভাগ লৈছে গতিকে এইটো হ'ল আমাৰ একতাৰ প্ৰতীক আমাৰ সংস্কৃতিৰ প্ৰতীক আমাৰ চাহ বাগিচাৰ ছোৱালীবিলাক আহিছে আমাৰ জনগোষ্ঠীয় গাঁওবিলাকৰ পৰা আহিছে এই গোটেইবিলাক আচলতে আমাৰ বৰ্তমান যিটো বিকশিত অসমৰ পৰিৱেশ তাৰ এটা সাৰ্থক প্ৰতিফলন তাৰমানে পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়াই আজি কিছু সামাজিক সভা কৰিছে মোৰ তাতো জেনিয়াছ একাডেমি লখিমপুৰ গাৰ্লছ কলেজ ইয়াতো ৰঙানদী উন্নয়ন মঞ্চই এখন সভা কৰিছে বহুত পলিটিকেল নহয় আমি নান পলিটিকেল কথা বতৰা কৰিছোঁ উন্নয়নমূলক চৰকাৰৰ কথাখিনি সামাজিক দিশটো বিশ্লেষণ কৰা সভা খুব সুন্দৰ আয়োজন হৈছে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ কবিতার শিরোনাম মোর দেশ কবি হীরেন ভট্টাচার্য রাজনীতিকে কবিতা আবৃত্তি কৰিব নোৱাৰিব পাৰে কেতিয়াবা ভুল হোৱাটো স্বাভাৱিক গতিকে ভুলবিলাক ভুলৰ বাবে ক্ষমা বিচাৰিছোঁ মোৰ প্ৰাণৰ প্ৰাণৰ মোৰ গানৰ গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ মনোৱাৰী ভবিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোণে কোণে সেই সপোনৰ কলৰু দেখে দেখে দেশ আছে এনে বহু দেশৰ অৰমে নৰমে মই ঘূৰিছোঁ বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলত নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ